নমস্কাৰ বন্ধুসকল, আপোনালোকক মই নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিবলৈ হ'লে নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া 5বিধ ছুপাৰফুডৰ বিষয়ে। আমি সকলোৱে জানো আমাৰ লিভাৰখন আমাৰ সুস্বাস্থ্যৰ বাবে কিমান গুৰুত্বপূৰ্ণ এবিধ অংগ, কিয়নো লিভাৰখনে 500তকৈও অধিক গুৰুত্বপূৰ্ণ কাম পৰিচালনা কৰি আমাক সুস্থ কৰি ৰখাত সহায় কৰে। সেইবাবে আমি আমাৰ সুস্বাস্থ্য ৰক্ষা কৰিবলৈ হ'লে প্ৰথমে আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰখাত গুৰুত্ব দিয়াৰ কোনো বিকল্প নাই। আমাৰ বেছিভাগ মানুহৰে মনত গঢ়ি উঠা এক ধাৰণা হৈছে যে বেছিকৈ মদ্যপান কৰিলে আমাৰ লিভাৰখন নষ্ট হয়, কিন্তু কিছুমান খাদ্য অভ্যাসেও যে আমাৰ লিভাৰখন নষ্ট কৰিব পাৰে সেই বিষয়ে কিন্তু বেছিভাগ মানুহৰে মনত ধাৰণা নাথাকে। আজিকালি বেছিভাগ মানুহৰে মাজত কিছুমান নতুন খাদ্যাভ্যাস গঢ়ি উঠা দেখা গৈছে, আৰু এনেদৰে গঢ়ি উঠা নতুন খাদ্যাভ্যাসেও আমাৰ লিভাৰখন নষ্ট কৰাটো আৰম্ভ কৰিছে। বিশেষকৈ বেছিভাগ মানুহৰে মাজত দেখা দিয়া ফেটি লিভাৰৰ সমস্যাৰ মূল কাৰণ হিচাপে নতুনকৈ গঢ়ি উঠা এই খাদ্যাভ্যাসকে আচলতে চিনাক্ত কৰা হৈছে। প্ৰথমে ফেটি লিভাৰৰ সমস্যা হিচাপে আৰম্ভ হৈ লাহে লাহে লিভাৰখন সম্পূৰ্ণকৈ নষ্ট কৰি দিয়ে। গতিকে আমি আমাৰ লিভাৰটো সুস্থ কৰি ৰাখিবলৈ হ'লে মদ্যপান কৰাটো একেবাৰে ত্যাগ কৰাটো উচিত। লগতে যিবোৰ খাদ্যই বা যিবোৰ খাদ্যাভ্যাসে আমাৰ লিভাৰখন নষ্ট কৰি দিয়াৰ চান্স থাকে সেইবোৰ খাদ্যও পৰিত্যাগ কৰা উচিত। অৱশ্যে আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিবলৈ হ'লে বহুতো খাদ্য পোৱা যায়। আজি অৱশ্যে আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিবলৈ হ'লে 5বিধ ছুপাৰ ফুডৰ বিষয়ে কথা পাতিম। গতিকে বন্ধুসকল, আহকচোন কি 5বিধ ছুপাৰ ফুড আমি নিয়মিতভাৱে খালে আমাৰ লিভাৰখন সুস্থ হৈ থাকে সেই বিষয়ে আজি আলোচনা কৰা হওক। আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিবলৈ হ'লে নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া এবিধ ছুপাৰ ফুড হৈছে ওটছ। ওটছ হৈছে আঁহযুক্ত কাৰ্বহাইড্ৰেট। ওটছ নিয়মিতভাৱে খালে হজম প্ৰক্ৰিয়া ভাল হয়, লগতে আমাৰ লিভাৰখন সুস্থ কৰি ৰখাত সহায় কৰে, আৰু ওটছৰ পুষ্টিদ্ৰব্যসমূহ আমাৰ শৰীৰে অতি সহজে গ্ৰহণ কৰিব পাৰে। সেইবাবে নিয়মিতভাৱে ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত ওটছ খাব লাগে। ওটছ খালে শৰীৰত অতিৰিক্তভাৱে ফেট জমা নহয়। মনত ৰাখিব লাগে, ওটছ কেতিয়াও ৰাতি খাব নালাগে। ওটছ সদায় দিনৰ ভাগতে খাব লাগে, আৰু ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত খালে ওটছ বেছি ভাল। লিভাৰখন সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া আন এবিধ ছুপাৰফুড হৈছে গ্ৰীণ টি। গ্ৰীণ টি হৈছে এণ্টি অক্সিডেণ্টযুক্ত এবিধ পনীয়। যদিহে নিয়মিতভাৱে গ্ৰীণ টি সেৱন কৰা হয় তেতিয়া গ্ৰীণ টিত থকা এণ্টি অক্সিডেণ্টে লিভাৰখন সুস্থ কৰি ৰাখে, লগতে লিভাৰখন বিভিন্ন কেঞ্চাৰৰ পৰা আচলতে প্ৰটেক্ট কৰি ৰাখে। সেইবাবে নিয়মিতভাৱে গ্ৰীণ টি খাব লাগে। আচলতে দিনত 2 কাপতকৈ বেছি গ্ৰীণ টি সেৱন কৰিব নালাগে, আৰু গ্ৰীণ টি সদায় দিনৰ ভাগতে সেৱন কৰিব লাগে। ৰাতি কেতিয়াও গ্ৰীণ টি সেৱন কৰিব নালাগে। লিভাৰখন সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া আন এবিধ ছুপাৰফুড হৈছে আঙুৰ। আঙুৰ হৈছে এবিধ অতি সুস্বাদু আৰু পুষ্টিদায়ক ফল। আঙুৰত লিভাৰৰ পুষ্টিৰ বাবে প্ৰয়োজনীয় কেইবাবিধো পুষ্টি উপাদান পোৱা যায়। সেইবাবে নিয়মিতভাৱে যদি আঙুৰ খোৱা হয় তেতিয়া আঙুৰত থকা পুষ্টিদ্ৰব্যসমূহৰ বাবে লিভাৰখন সদায় সুস্থ হৈ থাকে। সেইবাবে লিভাৰখনৰ সুস্থতাৰ বাবে নিয়মিতভাৱে আঙুৰ খোৱাৰ অভ্যাস কৰিব লাগে। লিভাৰখন সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া আন এবিধ ছুপাৰফুড হৈছে সেউজীয়া শাক পাচলি। আমি জানো যে সেউজীয়া শাক পাচলিত যথেষ্ট পৰিমাণে আঁহ আৰু পুষ্টিদ্ৰব্য থাকে, আৰু এই পুষ্টিদ্ৰব্যসমূহে আচলতে লিভাৰৰ সুৰক্ষাৰ কাম কৰে, আৰু আঁহবোৰে আচলতে লিভাৰখন চফা কৰি ৰখাত সহায় কৰে। সেইবাবে নিয়মিতভাৱে সেউজীয়া শাক পাচলি গ্ৰহণ কৰিব লাগে। বিশেষকৈ পালেং, বন্ধাকবি, এই সেউজীয়া শাক পাচলিবোৰ নিয়মিতভাৱে গ্ৰহণ কৰিলে সদায় লিভাৰখন ডিটক্স হৈ থকাত সহায় কৰে, আৰু লগতে পেট চফা হৈ থাকে। আৰু যদিহে পেট চফা হৈ থাকে তেতিয়া আচলতে লিভাৰৰ কোনো অসুখ হোৱাৰ চান্স নাথাকে। সেইবাবে লিভাৰখন সুস্থ কৰি ৰাখিবলৈ হ'লে নিয়মিতভাৱে এই সেউজীয়া শাক পাচলিবোৰ গ্ৰহণ কৰিব লাগে। আমাৰ লিভাৰখন সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া আন এবিধ ছুপাৰফুড হৈছে অলিভ অইল। আমি ভাৰতীয়সকলে তেলযুক্ত খাদ্য খোৱাটো এক অভ্যাসত পৰিণত হৈছে। আচলতে তেলযুক্ত খাদ্য খোৱাটো লিভাৰৰ স্বাস্থ্যৰ পক্ষে ভাল নহয়, কিন্তু কিছুমান ৰিচাৰ্চৰ পৰা জানিব পৰা গৈছে যে অলিভ অইলে আমাৰ
লিভাৰখন নষ্ট নকৰে। গতিকে আমি বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰোঁতে অন্য তেল ব্যৱহাৰ কৰাতকৈ আমি অলিভ অইল ব্যৱহাৰ কৰাটো আমাৰ লিভাৰৰ স্বাস্থ্যৰ বাবে নিশ্চয় ভাল। সেইবাবে আমি অন্য তেল ব্যৱহাৰ কৰাতকৈ আমি অলিভ অইল ব্যৱহাৰ কৰাত বেছি গুৰুত্ব দিব লাগে আমাৰ লিভাৰৰ সুস্থতাৰ বাবে। গতিকে আমি এই 5বিধ ছুপাৰফুড যদি নিয়মিতভাৱে ব্যৱহাৰ কৰোঁ তেতিয়া নিশ্চয় আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিব পাৰিম। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।